বন্ধুসকল নমস্কাৰ আৰু এটা সাংঘাতিক ৰহস্যময় কাহিনী লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ। আজিৰ কাহিনী ঠাই হ'ল আপোনাৰ লণ্ডন 1888 1888 চনৰ সেই শতাব্দীৰ সময়ছোৱা, মানে 18 শতাব্দীৰ সেই সময়ছোৱা। আজিৰ নিচিনা ইংলেণ্ড তেতিয়া সিমানটা জাক জমকতা, সিমান আধুনিকতা, সিমানটা উন্নত দেশ তেতিয়া নাছিলে। সেইটো সময়ত ইংলেণ্ডৰ কিছুমান এনেকুৱা ঠাই আছিলে য'ত কিছুমান দুখীয়া মানুহ বাস কৰিছিলে বা কিছুমান ঘৰ বাৰী নোহোৱা মানুহ বাস কৰিছিলে। ইংলেণ্ডৰ এইটো ঠাই আছে হোৱাইট চেপেল বুলি। এই হোৱাইট চেপেল ঠাইটুকুৰা এতিয়া আপোনালোকে চাৰ্চ কৰি চাব পাৰে। এতিয়া যিমান আধুনিকতা বা এতিয়া যিমান উন্নত হ'ল, তেতিয়া হোৱাইট চেপেল ঠাইটুকুৰা সিমান উন্নত নাছিল। মানে এই 18 শতাব্দীৰ সেই সময়ছোৱাত তেতিয়া হোৱাইট চেপেলে সেই ঠাইটুকুৰা আপোনাৰ দুখীয়া মানুহ, কোনোবা বেলেগ মানে ঘৰ বাৰী নথকা মানুহ বা বেলেগৰ পৰা অহা আপোনাৰ ৰিফিউজি বা কোনোবা বেলেগ দেশৰ পৰা, যেনেকৈ এতিয়া আমাৰ অসমত বাংলাদেশী আহি ক'ৰবাৰ ঠাইত তেনেকৈ বাস কৰি থাকে। আৰু সেই তেনেকুৱা মানুহে তেতিয়া বেলেগ বাহিৰৰ দেশৰ অহা মানুহ সেই হোৱাইট চেপেলটোৱে সেইটো তাৰমানে কিবা নিৰ্দিষ্ট ঠাই আছিলে যে মানে সেই ঠাইটুকুৰা মানে আধুনিক আৰু উন্নত সেই তেতিয়াৰ ইংলেণ্ডৰ পৰা সেই হোৱাইট চেপেল ঠাইটুকুৰা অকণমান পৃথক আছিলে। সেই ঠাইটুকুৰাত ক্ৰাইম হয়, লুটমাত হয় আদি তেনেকুৱা মানে ক্ৰাইমৰ এটা জেগা আছিলে হোৱাইট চেপেল সেইটো সময়ত। আৰু য'ত দুখীয়া গৰীব মানুহ, য'ত খাব নোৱাৰা মানুহ য'ত থাকে, তেনেকুৱা ঠাইত আপোনালোকে জানেই কিছুমান অট'মেটিক নিজে কিছুমান ক্ৰাইম মানুহে কৰিবলৈ লয়। তেনেকুৱাই হোৱাইট চেপেল ঠাইটুকুৰাত তেনেকেই কিছুমান মহিলাও তাৰমানে বেশ্যাবৃত্তিত লিপ্ত হৈছিলে। এতিয়া কি কৰিব, এতিয়া দুখীয়া মানুহ তেনেকুৱা আৰু কাম বন নাই, সেইকাৰণে সেই কিছুমান এনেকুৱা মহিলা সেই হোৱাইট চেপেলত মানে তেনেকৈ সেই বেশ্যাবৃত্তিত তাৰমানে জড়িত হৈছিলে। আৰু কাহিনী আজি সেই তেনেকুৱাই বেশ্যাবৃত্তিৰ লগত জড়িত কিছুমান মহিলা হত্যাৰ বলি হ'বলগীয়া হৈছিলে। হত্যা মানে এনেকুৱাকৈ হত্যা হৈছিলে মানে কল্পনাৰো কি ক'ম আৰু মানে কল্পনা কৰিব নোৱাৰাকৈ হত্যাৰ বলি হৈছিলে। হত্যাকাৰী কোন আছিলে, হত্যাকাৰীৰ কোনো চেহেৰা নাই, হত্যাকাৰীৰ কোনো নাম নাই। নাম তেতিয়া অকল মিডিয়াই দিছিলে জেক দ্য ৰিপাৰ বুলি। হত্যাকাৰী সেই প্ৰকৃত চেহেৰা আজিও নাই, প্ৰকৃত নাম আজিও নাই। আহক জানো সেই হত্যাকাৰীৰ কাহিনীনো কি, কিয় সেই অকলে সেই বেশ্যাবোৰক হত্যা কৰিছিলে আৰু এনেকুৱাকৈ হত্যা কৰিছিলে একদম নৃশংসভাৱে। আজি মোৰ কাহিনীটো অকল 18 বছৰ তলৰ বয়সৰ কাৰণে, 18 বছৰ ওপৰৰ মানুহৰ কাৰণে, 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো ভিডিঅ' নহয়। তেনেকৈ আহক আমি ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। চন তেতিয়া 1888 হোৱাইট চেপেল পুলিচ থানালৈ এটা খবৰ আহিলে। হোৱাইট চেপেলৰ এটা গলিত এজনী ছোৱালী মৃত অৱস্থাত পোৱা গৈছে। ততাতৈয়াকৈ হোৱাইট চেপেল থানাৰ পুলিচ ঠাইটুকুৰাত উপস্থিত হ'ল। আন্ধাৰ গলি, মাজনিশা আহি যেতিয়া মহিলাজনীৰ বডি দেখা পালে, পুলিচ হতভম্ব হৈ পৰিলে। ডিঙিত ৰেপা আছে আৰু পেট ফালা আছে, পেটৰ কিছুমান অংগ গায়ব। আচৰিত ধৰণে কল্পনা কৰিব নোৱাৰে যে কোনোবা মানুহ নহয়, যেন কোনোবা ৰাক্ষসেহে এই কাম কৰিলে। নাম আছিলে, হত্যাকাৰী বলি হোৱা ছোৱালীজনীৰ নাম আছিলে মেৰী নিকলছ। 1888 চনৰ 31 আগষ্টত এই ঘটনাটো সংঘটিত হৈছিলে। আৰু কেইদিনমান পাৰ হৈ যোৱাৰ পিছত
তেনেকৈ গ'ল। ইয়াৰ পুলিচে তদন্ত কৰি আছে কোনে হত্যা কৰিলে কি কথা, আৰু হত্যা এনেকৈ কৈছে একদম নিশংস হত্যা। সেই পুলিচে তদন্ত কৰি থাকোঁতেই 8 ছেপ্টেম্বৰত নিশা আৰু পুলিচৰ খবৰ আহিলে আৰু এজনী ছোৱালী ডেড বডি পোৱা গ'ল। ততাতৈয়াকৈ পুলিচ গ'ল, চালে বডি, চেম একেই তাৰিখা। হত্যাকাৰীয়ে চকী চুৰি দি পেলাই ডিঙি ৰিপিছে, ভিতৰৰ অংগ কিছুমান গায়ব। আগতেও কোৱা হৈছে এইটো কোনো মানুহৰ কাম নহ'ব, মানুহেতো এনেকৈ সুস্থ মগজু মানুহে এনেকৈ কাম কেতিয়াও নকৰে, হয়তো পাগল হ'ব লাগিব, হয়তো মগজু বিকৃত ঘটনা মানুহে এই কাম কৰিব পাৰিব। এই ঘটনাটো সংঘটিত হ'ল 8 নৱেম্বৰ, আৰু হত্যাৰ বলি হোৱা মহিলাজনীৰ নাম হ'ল এনি চেপমেন। ইয়াত এটা আপোনাক কথা কৈ থওঁ, এই যিবিলাক হত্যাৰ বলি হৈ আছে এই মহিলাসকল, এই মহিলাসকল অকল বেশ্যাবৃত্তিৰ লগত জড়িত। হত্যাকাৰী অকল টাৰ্গেট বেশ্যাবৃত্তিত জড়িত মহিলা। প্ৰশ্ন উত্থাপন হৈছে কিয়? পুলিচে এই কিয়ৰ প্ৰশ্নত তদন্ত কৰি থাকোঁতে আৰু সেই ঠাইটুকুৰা যিটুকুৰা ঠাইত এই হত্যাকাণ্ডবিলাক সংঘটিত হৈ আছে সেই ঠাইটুকুৰা মানুহবোৰ লাহে লাহে ভয় কৰিব ধৰিলে। ৰাতি ওলাব, ভয়ত ৰাতি নোলোৱা হ'ল। এটা হুলস্থুলীয়া পৰিৱেশ, এটা তাৰমানে কি একটা মানে বেয়া পৰিৱেশ সৃষ্টি হৈ গ'ল। এনেকৈ কেইদিন মূৰে মূৰে এনেকৈ এটাকৈ হত্যাকাণ্ড হ'ব ধৰিছে। হত্যাকাৰী কোন, ৰাতি ঘাটত ঘূৰি ফুৰে চুৰি লৈ পেলাই। চাঞ্চল্যৰ সৃষ্টি হৈ পৰিছিল তাৰমানে সেই অঞ্চলত। এনেকৈ পুলিচত তদন্ত আগবাঢ়ি গৈ আছে, পুলিচে তদন্ত আগবঢ়াই নি আছে। পুনৰ একেই হোৱাইট চেপেল পুলিচলৈ খবৰ আহিলে, এটাকে নহয় দুটা হত্যাকাণ্ড, দুজনী মহিলাক হত্যাকাৰীয়ে মাৰি পেলাই থৈ গৈছে। মাজনিশাই খবৰ আহিছে হত্যাকাৰী টাৰ্গেট অকল ৰাতি, ঘাটক অকল ৰাতি ঘূৰি ফুৰিছে। যেন মানে কোনো ঘাট লগাই যেন পালেই যেন মাৰোঁ, ঘাট লগাই চুৰি লৈ হত্যাকাৰী নিশা ঘূৰি ফুৰিছে। আৰু টাৰ্গেট ভিক্টিম অকল বেশ্যাৰ লগত জড়িত মহিলা। এবাৰ 30 ছেপ্টেম্বৰ 1888 কেথৰিন আৰু এলিজাবেথ নামৰ দুজনী ছোৱালীৰ বডি পোৱা গ'ল। বডি মানে বাওঁ ছাইডৰ পৰা ডিঙিত ৰেপা আৰু পেট ফালা, পেটৰ ভিতৰৰ কিছুমান অংগ প্ৰত্যংগ হত্যাকাৰীয়ে লৈ গৈছে উলিয়াই। এটা বেলেগ পৰিৱেশৰ সৃষ্টি হৈ গৈছিলে তাৰমানে সেইটো সময়ত এই হোৱাইট চেপেলৰ ঠাইটুকুৰাত। কিন্তু হত্যাকাৰী কাৰো সন্মুখত নাই, না পুলিচে উলিয়াব পাৰিছে। তদন্ত কিন্তু চলি আছে, সম্পূৰ্ণ পুলিচে তদন্ত চলাই গৈ আছে। কিন্তু হ'লে কি হ'ব, না হত্যাকাৰীয়ে কিবা প্ৰমাণ এৰি থৈ গৈছে, না হত্যাকাৰী কিবা বস্তু পোৱা গৈছে। সম্পূৰ্ণ একদম প্লেনিং তাৰমানে হত্যাকাৰী এটা খুঁত এৰি থৈ যোৱা নাই যে হত্যাকাৰী ধৰা পেলাব পৰা যাব। ভাবক হত্যাকাৰী কেনেকুৱা হ'ব, মানে ছাতিৰ খেলুৱাৰী হত্যাকাৰী। পুলিচৰ কাম বাঢ়ি গৈছে, পুলিচে দিনে ৰাতিয়ে পেট্ৰলিং কৰিব কৈছে, নিশা পেট্ৰলিং কৰিব ধৰিছে। আনকি জনতাও ৰাস্তাত ওলাই আহিছে, প্ৰতিবাদ কৰিব ধৰিছে। নিশা জনতাই পেট্ৰলিং দিব ধৰিছে, নাই ফল নাই, একো ফল নোপোৱা হ'ল। আৰু এই দুটা যে হত্যাকাণ্ড সংঘটিত হ'ল, এই দুটা হত্যাকাণ্ড 1 ঘণ্টাৰ গেপ, মানে
এটা হত্যাকাৰী এজনীক হত্যাকাণ্ড কৰি যোৱাৰ পিছত 1 ঘণ্টা ইফালে পুলিচ এইটো ভিক্টিমৰ লগত লাগি থাকোঁ তদন্ত কৰি থাকোঁতে সেইফালে আৰু এটা হত্যা হৈ গ'ল বেলেগ এটা গলিত। হত্যাকাৰী মানে ইমানেই ছাতি, ইমানে টেঙৰ, এটা খুঁট এৰি থৈ যোৱা নাই। ভাবক কেনেকুৱা হ'ব সেই হত্যাকাৰী। ইয়াৰ কেইদিনমান পিছত আৰু এটা হত্যাকাণ্ড সংঘটিত হ'ল। 1888 9 নৱেম্বৰ আহিলে। এইবাৰ পূৰা এমাহ গেপ ল'লে হত্যাকাৰীয়ে, কাৰণ এইবাৰ পৰিৱেশটো অলপ হুলস্থলীয়া হৈ পৰিলে। সেইকাৰণে এমাহৰ পিছত হত্যাকাৰীয়ে আৰু এটা হত্যাকাণ্ড সংঘটিত কৰিলে। ছেম তাৰিখা, ডিঙিৰে পৰা শৰীৰৰ অংগ গায়ব। মুঠতে 5টা হত্যাকাণ্ড সংঘটিত হ'ল এই 1-2 মাহৰ ভিতৰত। 5টা, 6টা, 7টা, 8টা এনেকৈ আগবাঢ়ি গৈ 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 সম্পূৰ্ণ 11টা হত্যাকাণ্ড সংঘটিত কৰিলে। বাকী 5টা যি হত্যাকাণ্ড সংঘটিত হৈছিলে সেইটো বাৰু পৃথক। বাকী 6, 7, 8, 9, 10, 11 নম্বৰ যিবিলাক হত্যাকাণ্ড, এইবিলাক হত্যাকাণ্ড হত্যাকাৰীয়ে একেবাৰে নিশংস আছিলে। মানে ক'বলৈ ভাষা নাই তাৰমানে, আৰু ক'বও নোৱাৰি। কিছুমান কথা ইউটিউবত কিছুমান কথা ক'ব নোৱাৰি। যদি আপোনালোকে চাই গুগলত চাৰ্চ কৰিব পাৰিব। মানে বিভৎস, তাৰমানে কথাৰে বুজাব নোৱাৰি। যেন কোনো মানুহ নহয়, যেন কোনো শয়তানেহে সেই ছোৱালীকেইজনীক হত্যা কৰিছিলে। আৰু হত্যাকাৰী অকল বেশ্যাবৃত্তিৰ লগত জড়িত মহিলাক হত্যা কৰিছিলে। কিয়? কি শত্ৰুতা আছিলে সেই বেশ্যাবৃত্তিৰ লগত জড়িত মহিলাসকলক মাৰিবৰ কাৰণে? আৰু মাৰিছে ইমান হেৰিকৈ মাৰিছে, তাৰমানে কল্পনা কৰিব নোৱাৰি। তেন্তে 5 নম্বৰ হত্যাকাণ্ডটো সংঘটিত হৈ যোৱাৰ পিছত ইংলেণ্ডৰ যোনটো তেতিয়াতো আৰু বাতৰি কাকত আছিলে, বাতৰি কাকত সংস্থালৈ এটা লেটাৰ আহিলে, তেজেৰে লিখা এক লেটাৰ আহিলে। আৰু খামৰ ভিতৰত কোনোবা এজনী ভিক্টিমৰ তাৰমানে কিডনী এটাৰ আকৌ 1 টুকুৰা সেই খামটোত চিঠিৰ লগত পঠিয়াই দিছে। আৰু চিঠিখনত লিখিছে ইয়াৰ 1 টুকুৰা হত্যাকাৰীয়ে মানে খালে বুলি। ভাবক, হত্যাকাৰীয়ে হত্যাকাণ্ড কৰাৰ পিছত ভিক্টিমৰ মানে হত্যাৰ বলি হোৱা মহিলাৰ দেহৰ কিছু অংগও খাইছিলে। কেনেকুৱা হ'ব? কি মগজুৰ হ'ব হত্যাকাৰী? সেই সময়তে ইংলেণ্ডত ৰাণী ভিক্টোৰিয়াৰ ৰাজত্ব চলিছিলে। ৰাণী ভিক্টোৰিয়া ইংলেণ্ডৰ ৰাণী আছিলে। সেই সময়ত ভিক্টোৰিয়াৰ শাসন হৈছিলে। আনকি ৰাণী ভিক্টোৰিয়া সেইটো সময়ত হত্যাকাণ্ড সংঘটিত হোৱাৰ ঠাইত আহি উপস্থিত হ'বলৈ বাধ্য হৈছিলে। ইমানেই এটা ডাঙৰ নিউজ হৈ পৰিছিলে এই হত্যাকাণ্ড। লাহে লাহে হত্যাকাণ্ড 11টালৈকে যেতিয়া গৈ পালেগৈ, 11টাৰ পিছত কিছুমান হত্যাকাৰীয়ে তেজেৰে লিখা কিছুমান চিঠিও পঠিয়াব ধৰিলে, পুলিচলৈ পঠিয়াব ধৰিলে, বাতৰি কাকত মিডিয়ালৈ পঠিয়াব ধৰিলে। ভাবক, তেজেৰে লিখা চিঠি। লাহে লাহে সেই চিঠি অহা বন্ধ হৈ পৰিলে। লাহে লাহে হত্যাকাণ্ড বন্ধ হৈ পৰিলে। এতিয়া কথাটো হ'ল, হত্যাকাৰী কোন? হত্যাকাৰীৰ না কোনো চেহেৰা আছে, না নাম আছে। সেইকাৰণে মিডিয়াই হত্যাকাৰীৰ নাম দিছিলে জেক দ্য ৰিপাৰ। জেক দ্য ৰিপাৰ নামটো মিডিয়াই দিলেই, কিন্তু পুলিচো কিন্তু এনে বহি থকা নাছিলে। সেইখিনি সময়ত যাক সন্দেহ কৰা হৈছিলে তেওঁক পুলিচে উঠাইছিলে। প্ৰত্যেক ঘৰে ঘৰে গৈ পুলিচে তদন্ত কৰিছিলে। মানে পুলিচৰ একটা বৃহৎ টীম সেই হোৱাইট চেপেল এলেকাটোত
এনেকুৱাকৈ ভাৱে তদন্ত কৰিছিলে। এটা গলিও মানে এজন পুৰুষ বাচি যোৱা নাছিলে, এটা ঘৰ বাচি যোৱা নাছিলে য'ত পুলিচে তদন্ত কৰা নাছিলে। মুঠ টোটেল 2000 লোকক পুলিচে সোধ-পোছ কৰিবৰ কাৰণে থানালৈ আনিছিলে। তাৰমানে এই 2000 লোকৰ ওপৰত তদন্ত চলাইছিলে। চিন্তা কৰক। লাহে লাহে সেই বাতৰি ইংলেণ্ডৰ পৰা আহি গোটেই বিশ্ব বিয়পি পৰিলে। আগতে কোৱা হৈছিলে মই যে কুইন ভিক্টোৰিয়া সেই ঠাইত উপস্থিত হৈছিলে। কোন ভিক্টোৰিয়ায়ো এই তদন্ত যাতে এটা সুৰুঙাও বাদ নপৰে পুলিচক নিৰ্দেশ দিছিলে। কিন্তু হ'লে কি হ'ব? লাহে লাহে এই কেছ ঠাণ্ডা হৈ গ'ল। হত্যাকাৰী না চেহেৰা আছে, না পৰিচয় আছে, না কি আছে, একো নাই। পুলিচৰ হাত খালী। এতিয়া পুলিচৰ হাত খালী, এতিয়া কৰিব কি? না হত্যাকাৰীৰ চেহেৰা আছে, না হত্যাকাৰীৰ নাম আছে। মিডিয়াই নাম দিছে জেক দ্য ৰিপাৰ। পুলিচে সম্পূৰ্ণ জান লগাই দিছিলে হত্যাকাৰীক ধৰিবৰ কাৰণে। ৰাণী ভিক্টোৰিয়াও তদন্তৰ নিৰ্দেশ দিছিলে। যেতিয়া ৰাণীয়ে নিৰ্দেশ দিব তদন্তটো আৰু জোৰদাৰ চলিব। কিন্তু নাই। লাহে লাহে সেই ফাইলে হৈ পৰি থাকিলে। লাহে লাহে কেছ ঠাণ্ডা হৈ গ'ল। 1891 চনৰ পৰা হত্যাকাণ্ডও কমি আহিলে, হত্যাকাণ্ড নোহোৱা হৈ পৰিলে। হত্যাকাৰী কিহৰ কাৰণে 1891 চনৰ পৰা হত্যা কৰিবলৈ বন্ধ কৰি দিলে। বাকী 1888, 89, 1991 3 বছৰ একেলেঠাৰিয়ে হত্যাকাৰীয়ে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত 1891 মানে 1891 চনৰ পৰা হত্যাকাণ্ড কৰিবলৈ বন্ধ কৰিলে। আৰু চাগে হত্যাকাৰীৰ মৃত্যু হ'ল বা কিবা তেনেকুৱা ঘটনা ঘটিলে। ভয়তো চাগে হত্যাকাণ্ড কৰিবলৈ বাদ দিলে চাগে। কাৰণ তেতিয়া পুলিচৰ হেৰিটো বেছি বাঢ়ি গ'ল, তদন্ত বাঢ়ি গ'ল। দিনে ৰাতিয়ে পুলিচ সেই হোৱাইট চেপেল এলেকাত ঘূৰিব ধৰিলে। আৰু যিসকল সেই বেশ্যাবৃত্তিৰ লগত জড়িত মহিলা আছিলে সিহঁতেও সাৱধান হৈ পৰিলে। নিশা নুঘূৰা হ'ল। নিশা 8 বজাৰ লগে লগে দৰ্জা বন্ধ কৰি দিব ধৰিলে। কিছুমানে বহুত নিচিনা কাহিনী আছে, তেনেকৈ থিয়ৰী আছে। এজন বেশ্যাৰ ওচৰত, ছোৱালীৰ ওচৰত এনেকুৱা এজন মানে পুৰুষ আহিছিলে, সি মানে সম্পূৰ্ণ ভৰিলৈকে কোলা কোট পিন্ধা আৰু দুইফালে দুখন দীঘল চুৰি ওলমি আছে। ইয়াত কোলা টুপি, মানে সম্পূৰ্ণ কোলা ড্ৰেছত পিন্ধা একদম আচৰিত পুৰুষ। এই এজন বেশ্যাৰ ওচৰলৈ আহিছিলে। যেতিয়া সেই চুৰি আচৰিত ধৰণৰ তেনেকৈ কিবা কিবি দেখিলে, তাই আৰু এইটো কামত মানা কৰিলে, তাক পঠিয়াই দিলে। অকল তাই বুলি নহয়, আৰু বহুতে তেনেকুৱা এজন ৰহস্যময় পুৰুষ দেখিছিলে সেই নিশা। তেনেকৈ বহুতে ক'ব খোজে তেনেকৈ ৰহস্যময় মানুহ কোনোবা ক'ৰবাত দেখিছিলে। চাগে সেয়াই হ'ব হত্যাকাৰী, যি মানে ঘাট লগাই আছিলে। কিন্তু সেইটো সময়ত চব সাৱধান হৈ পৰিলে, সকলো মহিলা সাৱধান হৈ পৰিলে। সেইকাৰণে লাহে লাহে হত্যাকাণ্ড কমি আহিলে। বা সেই হত্যাকাৰী হ'বও পাৰে বা নহ'বও পাৰে, বা হত্যাকাৰী চাগে 91ত চাগে মৃত্যু হ'ল, তেনেকুৱাও হ'ব পাৰে। লাহে লাহে হত্যাকাণ্ডটো নোহোৱা হৈ পৰিলে, সকলোখিনি ঠাণ্ডা হৈ পৰিলে। আচৰিত কথা, হত্যাকাৰীক পুলিচে ধৰিবই নোৱাৰিলে, বিচাৰিয়েই নাপালে। না হত্যাকাৰীৰ কিবা পৰিচয়, অকল সেই কেইখনমান চিঠি, তেজেৰে লিখা চিঠি, সিমানেই বছ। আৰু একো প্ৰুফ নাই। না সেই চিঠিৰ যি আখৰ বৌজোৰ লগতো মিলাইছিলে, না কাম নহ'ল। আজি 130 বছৰ
পাৰ হৈ গ'ল চাগে এই কেছ, জেক দ্য ৰিপাৰৰ এই কেছ। হোৱাইট চেপেল ইংলেণ্ডৰ নিচিনা এখন দেশৰ পুলিচে হাৰ মানি দিলে। সেইটো সময়ত হত্যাকাণ্ড ঘটনা কৰা হত্যাকাৰী আজি 130 বছৰ পাৰ হৈ যোৱাৰ পিছতো না চেহেৰা আছে, না নাম আছে, একো নাই। 2015 চনত এখন কিতাপ ওলাইছিলে যে জেক দ্য ৰিপাৰ নামৰ, আৰু এজন ব্যক্তিয়ে মানে এই সম্পূৰ্ণ তদন্ত কৰিছিলে। যেতিয়াৰ পৰা হত্যাকাণ্ড সংঘটিত হৈছিলে তেতিয়াৰ পৰা 2015 চনলৈকে সেই ফাইল খুচৰিছিলে। সেই ফাইল চাই এটা নোট বনাইছিলে। যেতিয়া হত্যাকাণ্ড সংঘটিত হৈছিলে তেতিয়া সেই হত্যাকাণ্ড সংঘটিত হোৱা ঠাই টুকুৰাৰ কিছুমান মানে বস্তু পুলিচে মানে নিজৰ জিম্মালৈ আনিছিলে। আৰু তেনেকৈ এজনী ছোৱালীৰ কিবা এখন টাৱেল টাইপৰ কিবা আছিলে, তাত ব্লাড লাগি আছিলে। সেই ব্লাডৰ যেতিয়া DNA টেষ্ট কৰিছিলে, সেইটো সময়ততো পুলিচে বহুতক উঠাইছিলে। তাৰ এটা নাম আহিছিলে এৰেন কছমিনচি নামৰ এজন ব্যক্তিৰ লগত সেই DNA মিল খাইছিলে। কিন্তু মিল খালে কি হ'ব, 2015 চনত মিল খালেও কাম নাই। হত্যাকাৰী চাগে কেতিয়াবাই মৰিলে। সেইটো সময়ত DNA নাছিলে। সেইটো সময়তে যদি DNA থকাহেঁতেন তেতিয়া হত্যাকাৰী তেতিয়া ধৰা পৰিলেহেঁতেন। কিন্তু কাম 2015 চনত DNA টেষ্ট কৰাৰ পিছত হত্যাকাৰী গম পালে কি হ'ব, হত্যাকাৰী জাগে দুনিয়াত নাই। এয়া আছিলে ৰহস্যময় জেক দ্য ৰিপাৰৰ হত্যাকাণ্ডৰ কাহিনী। ধন্যবাদ।